আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 5ৰ গণিতৰ প্ৰথম লেছনটো যিটো হৈছে সংখ্যা আৰু প্ৰক্ৰিয়া। গতিকে ভিডিঅ'বোৰ লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াতে প্ৰথমতে দিছে নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20গৰাকী ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাড়ী প্ৰতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলালৈ গৈ তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্নৰ উত্তৰ কৰোঁ আহা। তাৰমানে ইয়াতে কৈছে নলবাৰী এখন প্ৰাথমিক বিদ্যালয়ৰ 20গৰাকী ছাত্ৰ-ছাত্ৰী শৈক্ষিক ভ্ৰমণৰ কাৰণে শিক্ষকৰ সৈতে গুৱাহাটীলৈ যাবলৈ ওলাল আৰু তেওঁলোক প্ৰতিজনে গাড়ী প্ৰতি 200 টকাকৈ উঠাই পিনি গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। আৰু তেওঁলোক ক'ত ক'ত ফুৰিলে ইয়াতে বিৱৰণসমূহ দিয়া আছে। তেওঁলোকে চিৰিয়াখানা ফুৰিলে, শংকৰদেৱ কলাক্ষেত্ৰ ফুৰিলে, বিজ্ঞান কেন্দ্ৰ ফুৰিলে আৰু তেওঁলোক গ্ৰন্থমেলালৈও গৈছিল। এনেদৰে এইখিনি বিৱৰণ দিয়া হৈছে। সেই কুৱেশ্যনখিনি অনুসৰি ইয়াতে মেপ এখন দিছে। ইয়াতে দূৰত্বসমূহ ছাইডতে ইয়াতে দিয়া আছে। ইয়াতে কৈছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ আৰু চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ আৰু তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। আৰু ইয়াতে ৰাস্তাখিনি দেখাই থোৱা আছে ছাইডতে আৰু মেপখনৰ জৰিয়তে এইখিনি বুজাই দিয়া হৈছে। আৰু ইয়াতে প্ৰথম কুৱেশ্যনটো কৰিছে নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব। ইয়াতে বক্স এটা দি থোৱা আছে। ইয়াতে কিলোমিটাৰটো লিখিব লাগিব। যিহেতু গুৱাহাটীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্বটো দিয়া হোৱা নাই, গতিকে এইটো আমি উলিয়াই ল'ব লাগিব। ইয়াতে মেপখনত দিয়া আছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ। গতিকে আমি মেপত চাব পাৰিছোঁ নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান কিলোমিটাৰ। এই দুইটা কিলোমিটাৰ যোগ কৰি দিলেই আমি নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ যিমানটো কিলোমিটাৰ হয় সেইটো ওলাই পৰিব। গতিকে নলবাৰীৰ পৰা গুৱাহাটী কলাক্ষেত্ৰলৈ 83 কিলোমিটাৰ হ'ব। তাৰ পৰা ইয়াতে নেক্সট কুৱেশ্যনটো আছে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ল। ইয়াতে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্বটো সুধিছে। এতিয়া ইয়াতে আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ যিটো কিলোমিটাৰ হয় সেইটো ল'ব লাগিব আৰু চানমাৰীৰ পৰা তাৰকাগৃহলৈ যিটো কিলোমিটাৰ হয় সেইটো ল'ব লাগিব। তেতিয়া আমাৰ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব ওলাই পৰিব। গতিকে আমি অংকটো এনেধৰণে উলিয়াই ল'ব পাৰোঁ। ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ আৰু চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ। ইয়াতে দুইটা আমি যদি যোগ কৰি দিওঁ তাৰ পৰা পাওঁ। গতিকে চানমাৰীৰ পৰা তাৰকাগৃহলৈ মুঠ 12 কিলোমিটাৰ। গতিকে আমি এনেধৰণে অংকটো উলিয়াই লিখি ল'ব লাগিব। তাৰ পৰা নেক্সট আছে চানমাৰীৰ পৰা তাৰকাগৃহৰ হৈ নলবাৰীলৈ মুঠ দূৰত্ব। এইটো আমি এনেধৰণে লিখিব পাৰোঁ চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ আৰু তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। গতিকে চানমাৰীৰ পৰা তাৰকাগৃহৰ হৈ নলবাৰীলৈ মুঠ দূৰত্ব হ'ব 71 কিলোমিটাৰ।